হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়া হ'ল। সঁচাকৈ আমাৰ তামোলপুৰবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়, কাৰণ তামোলপুৰ এইবাৰ অসমৰ ভিতৰত বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই সঁচাকৈ মোৰ লগতে আমাৰ তামোলপুৰবাসী ৰাইজ তথা তামোলপুৰৰ বৌদ্ধিক মহল যথেষ্ট উৎফুল্লিত। এনেকুৱা ৰিজাল্ট পূৰ্বতে কেতিয়াও হোৱা নাছিল। এটা পৰিৱেশ আহিছে, পৰিৱেশটোৱে নিশ্চিতভাৱে শিক্ষাৰ যিটো এটা বিষয়, সেই বিষয়টোক আমাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। অভিভাৱকসকল আজি সজাগ হৈছে আৰু সেইকাৰণে আজি তামোলপুৰ জিলাত আমাৰ এই বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় যে তামোলপুৰত তেনেকুৱা ধৰণৰ বিজ্ঞান শিক্ষাৰ তেনেকুৱা ধৰণৰ উচ্চস্তৰীয় যিবিলাক আমাৰ শিক্ষা অনুষ্ঠান থাকিব লাগে, সেই শিক্ষা অনুষ্ঠান বৰ্তমানলৈকে পৰ্যাপ্ত পৰিমাণত হোৱা নাই। আৰু সেইকাৰণে আমাৰ আগন্তুক দিনত আমাৰ শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী, আমাৰ মাননীয় ৰনজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম যে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা লয়। তাৰোপৰি আমাৰ BTR চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ BTR অঞ্চলৰ যি শিক্ষাৰ পৰিৱেশ, সেই শিক্ষাৰ পৰিৱেশ যথেষ্ট উন্নত হৈছে। যোৱাবালি যেতিয়া আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ল, চিৰাং জিলা অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল। এইবেলি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত তামোলপুৰ জিলা আমাৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু আৰ্টছত বাক্সা জিলা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। গতিকে BTR অঞ্চল শিক্ষাৰ বিভাগটোৰ ক্ষেত্ৰত BTR অঞ্চলে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ই একমাত্ৰ আমাৰ BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ চৰকাৰ চলি আছে, সেই চৰকাৰখনৰ বিশেষ কিছুমান পদক্ষেপ লোৱাৰ ক্ষেত্ৰত আজি চৰকাৰখনে শিক্ষা জগত বা শিক্ষা ক্ষেত্ৰত বিশেষভাৱে বিদ্যালয় এডপশ্যনৰ নিচিনা যি কাৰ্যক্ৰম হাতত লৈছে, সেই এডপশ্যনৰ কাৰ্যক্ৰমটোৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰু সেইকাৰণে আজি শিক্ষাৰ পৰিৱেশ আমাৰ বিদ্যালয়সমূহত সুন্দৰ হৈছে। আমাৰ তামোলপুৰ জিলা আগতে তাৰমানে আমাৰ বাক্সা জিলা বা তামোলপুৰ জিলা অন্য জিলাৰ তুলনাত আমাৰ পিছ পৰি আছিল। কিন্তু এতিয়া আমি লক্ষ্য কৰিছোঁ যে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলেও বাহিৰত গৈও আমাৰ যথেষ্ট সুনাম অৰ্জন কৰিছে। আৰু আমাৰ এই বৃহত্তৰ অঞ্চলত বিজ্ঞানৰ যিহেতু সীমিত সংখ্যক আসন, সেই সীমিত সংখ্যক আসনত যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহিছে, একেবাৰে সীমিত সুবিধা, আৰু সেই সীমিত সুবিধাখিনিৰে তেওঁলোকে যি ধৰণৰ কৃতকাৰ্যতা লাভ কৰিছে, তাত আমি অত্যন্ত সুখী গৌৰৱান্বিত। আমি তেওঁলোকলৈ আমি সঁচাকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে তেওঁলোকৰ এই আদৰ্শক লৈ পেলাই বাকী ছাত্ৰ ছাত্ৰীসকলেও তাৰমানে ভৱিষ্যতৰ বাট বুলিব বুলি আমি আশা ৰাখিছোঁ। তামোলপুৰৰ হিচাপে বিজ্ঞান শাখাত অসমৰ ভিতৰত যিহেতু প্ৰথম আমি স্থান পাইছোঁ, এইটো মই বিধায়ক হিচাপে বহুত সুখী আৰু উৎফুল্লিত হৈছোঁ। ইয়াৰ কাৰণে আজি তামোলপুৰ অঞ্চল মাত্ৰ নহয়, BTR অঞ্চলত ভাল পৰিৱেশ আহিছে, শৈক্ষিক দিশত মানুহৰ জাগৰণ আহিছে। গতিকে আজি ইয়াৰ বাবে মই সকলো ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জনাইছোঁ আৰু সকলো অভিভাৱকক মই শুভেচ্ছা জনাইছোঁ। আৰু তামোলপুৰৰ এই জয়যাত্ৰাত মই সকলো ছ'চিয়েল অৰ্গেনাইজেশ্যনসকলক ধন্যবাদ জনাইছোঁ। আৰু শিক্ষাগুৰুসকলে বহুত কষ্ট কৰিছে, তেওঁসকলকো মই শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ BTR প্ৰধান তেখেতে দায়িত্ব লোৱাৰ পিছৰ পৰাই যথেষ্টখিনি শিক্ষা দিশত কাম কৰি আছে এণ্টায়াৰ BTRত। আৰু ইয়াৰে এটা ৰিজাল্ট হিচাপে আজি আমি তামোলপুৰত ছায়েন্সত আমি ফাৰ্ষ্ট পজিশ্যন, বাক্সাত আৰ্টছত আমি ফাৰ্ষ্ট পজিশ্যন, আৰু আমাৰ বিভিন্ন দিশত আজি আমি আগবাঢ়িছোঁ।